উপস্থিত বিভিন্ন প্ৰাদেশিকিত আৰু অপ্ৰাদেশিকিত মহাবিদ্যালয় বিদ্যালয়সমূহৰ শিক্ষক বা আন সংলগ্ন কৰ্মচাৰীসকলৰ সংগঠনসমূহ আৰু উপস্থিত সুধীবৃন্দ, বিগত বিধানসভাত আমি ৰাজ্য চৰকাৰে প্ৰাদেশিকিত বা আমাৰ যি আসাম এডুকেশ্যন প্ৰভিন্সিয়েলাইজেশ্যন অফ ছাৰ্ভিচ অফ টিচাৰ্ছ এণ্ড ৰিঅৰ্গেনাইজেশ্যন অফ এডুকেশ্যনেল ইনষ্টিটিউট সংশোধনী বিধেয়কখন আমি পাৰিত কৰিছিলোঁ আৰু অসমৰ ৰাজ্যপাল মহোদয়ৰ অনুমোদনৰ পিছত ইয়াক যোৱা 30 ডিচেম্বৰ 2025 তাৰিখে আমি চৰকাৰী গেজেটত নটিফাই কৰিছিলোঁ। এইবাৰ এই আইনখনৰ তৃতীয় সংস্কৰণ আমি এটা লৈ আহিছোঁ আৰু যাক আমি 2025 চনৰ সংশোধনী আইন বুলি আমি অভিহিত কৰিছোঁ। 2011 চনত যেতিয়া আমি বিদ্যালয়সমূহ প্ৰাদেশিকিত কৰিছিলোঁ তেতিয়া আমি অসমৰ শিক্ষক সমাজক দুটা অনুৰোধ কৰিছিলোঁ যে এটা, আজিৰ পৰা প্ৰাদেশিকৰণৰ সমস্যাটো আমি সমাধান কৰিব বিচাৰিছোঁ, ইয়াক আপোনালোকে আৰু জটিল নকৰিব। দ্বিতীয়তে, 2006 চনৰ পিছত স্থাপন হোৱা শিক্ষানুষ্ঠানক আমি প্ৰাদেশিকৰণ নকৰোঁ। কিন্তু আমাৰ প্ৰত্যেকবাৰে আমাৰ লক্ষ্য আছিলে যে 2006 চনৰ আগত প্ৰতিষ্ঠা হোৱা শিক্ষানুষ্ঠানসমূহক আমি প্ৰাদেশিকীকৰণ কৰিব বিচাৰোঁ। আৰু আমি এইবাৰ 2025 চনৰ আইনত আমি এটা কথাই লিখিছোঁ যে আমাক কিবা এখন প্ৰমাণ দিয়ক চৰকাৰী দলিনেদি যে আপোনালোক 2006 চনৰ আগত বিদ্যালয়খন প্ৰতিষ্ঠা হৈছিল। যিসকলে যিকোনো এখন চৰকাৰী দলিন দিব পাৰিব, ইউনিভাৰ্চিটিৰ পাৰ্মিশ্যন, ইউনিভাৰ্চিটি ৰিকগনাইজেশ্যন, পৰীক্ষাত বহা বা ইভেন কৰস্পণ্ডেঞ্চ, যে আমি DSCক আমি ৰিকগনাইজেশ্যনৰ কাৰণে লিখিছিলোঁ, ইউনিভাৰ্চিটিক লিখিছিলোঁ, আৰু সেই কৰস্পণ্ডেঞ্চৰ যদি চৰকাৰী উত্তৰ আছে, অৰ্থাৎ আমি বিবেচনা কৰিছোঁ, ইনস্পেকশ্যন কৰিছোঁ, যি ডকুমেণ্ট নহওক কিয়, আমি 2006 চনৰ আগৰ শিক্ষানুষ্ঠানসমূহ আমি প্ৰাদেশিকিত কৰিব বিচাৰিছোঁ। ইয়াৰ পিছত এটা কথা আমি সকলোৱে সদায় মনত ৰখা উচিত যে আমাৰ কলেজসমূহত, ভেঞ্চাৰ কলেজসমূহত কিছুমান অবাঞ্ছিত ডিপাৰ্টমেণ্ট খোলা হয়। চৰকাৰী কলেজতে, কটন কলেজতে সেই ডিপাৰ্টমেণ্টটো নাথাকে, কিন্তু প্ৰাদেশিক ভেঞ্চাৰ কলেজ স্কুলত সেই ডিপাৰ্টমেণ্টটো থাকে। ষ্টুডেণ্ট নাথাকে, ডিপাৰ্টমেণ্ট থাকে, আৰু এই ডিপাৰ্টমেণ্টবিলাক প্ৰয়োজনো নাই আজিৰ সময়ত। মই আজিও চাইকলজিটো বুজি নাপাওঁ যে এই ডিপাৰ্টমেণ্টবিলাক ভেঞ্চাৰ কলেজত কিয় খোলে। ইয়াৰ পিছত আৰু আমাৰ কোনো বাকী নাই। আমি পৰ্টেলত সোমাইছোঁ, ঠিক আছে, 6 চনৰ আগত কলেজ, বোলে ছাৰ 10ৰ পিছতো অলপ 11-12ত শিক্ষক সোমালে, আমি পৰ্টেলত সুবিধা দিছোঁ, আপোনালোকে ফিল আপ কৰক, কোনো আপত্তি নাই। আমি চাই লওঁ 11তনো আপোনালোকে কাক ল'লে, 12তনো কাক ল'লে, 13তনো কাক ল'লে, 14তনো কাক ল'লে, 15তনো কাক ল'লে, আপোনালোকে সোমাওক, আমি চাই ল'ম কি আছে কি নাই। আমি গোটেইখিনি ডেটা এইবাৰ আমি কেপচাৰ কৰিম, আৰু ইয়াৰ পিছত আৰু নতুন যাতে আমি আৰু এটা কাহিনী আৰম্ভ কৰিব নোৱাৰোঁ।
পোর্টেলটোত কিবা অসুবিধা হ'ব শিক্ষামন্ত্ৰীৰ লগত কথা পাতিব বোলে এইটো সোমাব পৰা নাই এইটো দিব পৰা নাই আৰু আমি বহুত ফ্লেক্সিবল হৈ আছো যে 6ৰ আগৰ যিকোনো এখন প্ৰমাণ দিয়ক কনকাৰেন্স নালাগে পাৰমিশন নালাগে মাটিৰ কাগজখিনি হলেও হল বোলে 6ৰ আগত আপোনালোকৰ তাতে কোনোবা এজন ইনস্পেকশনত আহিছিল তাৰো পুৰণা ফটোখনে ৰিপৰ্টখনে দি দিয়ক হেতু আমি চাই লম ইমানখিনি ফ্লেক্সিবল কোনেও হ'ব নোৱাৰে আমি এক্সট্ৰিম ফ্লেক্সিবল হৈছো যে আপোনালোকে 6ৰ আগৰ প্ৰমাণ দিয়ক কিন্তু স্যাৰ 7ত হৈছিল 8ত হৈছিল সেই কথাটো নহব 6ৰ আগৰ যিকোনো প্ৰমাণ দিয়ক আৰু 10ৰ পিছতো যদি কোনোবা শিক্ষক কৰ্মচাৰী অধ্যাপক অধ্যাপিকা আপোনালোকে নিযুক্তি কৰিছে আপোনালোকে এপ্লাই কৰক তেওঁলোকৰ আমি মেট্ৰিকৰ সাৰ্টিফিকেট তেওঁলোকৰ আমি ডিগ্ৰী সাৰ্টিফিকেট বা তেওঁলোকৰ ব্যাকগ্ৰাউণ্ডটো আমি নিজৰ মতে আমি চেক কৰি ল'ব পাৰিম যে আসলতে তেওঁলোক 11 12 13ত আহিছে নে আজি প্ৰাদেশিকৰণ হ'ব বুলি এবছৰ আগতে আমি সমুৱাই লৈছো জেনুইন মানুহখিনি বিপদ হ'ব নালাগে কিন্তু জেনুইন মানুহখিনিৰ নামত ইনজেনুইন মানুহখিনি সোমাব নালাগে সেই কাৰণে আপোনালোকে ইয়াতে গোটেইখিনি ডাটা লৈ আপোনালোকে আবেদন কৰক যি আছে পোৰ্টেলত আপোনালোকে লিখক আমি লাহে লাহে বহি আমি এই সমস্যাটো ওয়ান্স ফৰ অল আমি সমাধান কৰি দিব খুজিছো যাতে এই সমস্যাটোৱে অসমখনক সদায় কষ্ট দি নাথাকে আৰু মই আশা কৰো যে আপোনালোকে কথাখিনি বুজিব খুব ধুনিয়াকৈ নিজৰ কথাখিনি লিখিব আৰু এই কথাবিলাক আপোনালোকে লিখা তথ্যখিনি আমি পৰীক্ষা কৰি যোন সঁচা অৰ্থত প্ৰাদেশিকৃত হ'ব লাগে তাক আমি প্ৰাদেশিকৰণৰ ব্যৱস্থা কৰিম আৰু আপোনালোকে আপোনালোকৰ এছ'চিয়েশ্যনৰ মেম্বাৰ সকলোকো ক'ব ঘৰত বহি এইটো আপলোড কৰিব পাৰিব দিছপুৰত অহা যোৱা কৰি থাকিব নালাগে মিটিঙত গ'লে কোনো মেমৰেণ্ডাম দিয়াৰ প্ৰয়োজন নাই আমি আপোনালোকে কথা ক'ব পৰা আপোনালোকক আমি প্লেটফৰ্ম এটা কৰি দিছো যি ক'ব লাগে ইয়াতে কওক যাতে আমি গোটেই পৰিৱেশটো এটা গম পাওঁ যোৱাকালি অজন্তা নেওগ ডাঙৰীয়ানীয়ে এটা যিটো তেওঁৰ বাজেট দিছে বহুত শিক্ষক শিক্ষয়িত্ৰী থাকিব কিবা বিভিন্ন কাৰণত তেওঁলোকৰ প্ৰাদেশিকৰণ নহয়গৈ হয় সাৰ্টিফিকেট নাই কোৱালিফিকেশন নাই ষ্টুডেন্ট নাই বিভিন্ন কাৰণে তেওঁলোক কেতিয়াও নাহিবগৈ আমি তেওঁলোকৰ কাৰণেও এবাৰ এটা নতুন স্কিম আনিছো নামটো দিছো গুৰু দক্ষিণা আমি তেওঁলোকক এটা ফাইনেন্সিয়াল প্যাকেজ দিম বলে তেওঁ আসিলে কিন্তু তেওঁৰ কোনো কাগজ নাই কোনো প্ৰকাৰে তেওঁ আইনত সোমাব নোৱাৰে তেওঁলোককো আমি এবাৰ ফাইনেন্সিয়াল সাপোৰ্ট এটা দি আমি তেওঁলোককো আমি ৰাস্তা এটা উলিয়াই দিব খুজিছো যে আপোনালোকে আৰ্থিক অনুদান এটা লওক আৰু আপোনালোকে নিজৰ জীৱনটো নতুনকৈ আৰম্ভ কৰক যি কোনো প্ৰকাৰে আইনৰ ভিতৰত নাহে ৰিলেক্সেশন দিলেও নাহে বলে 11 দিলো নাহে 12 দিলো নাহে 13 দিলো নাহে 14 দিলো নাহে বলে তেওঁলোকক থাৰ্ড পোষ্ট বলে ঠিক আছে থাৰ্ড পোষ্ট দিলো ফোর্থ পোষ্ট ফোর্থ দিলো ফিফথ দিলো তাৰ পিছতো 6 তুলালে সো যিখিনি মানুহ কোনো প্ৰকাৰে আইনৰ ভিতৰত নাহে তেওঁলোকৰ কাৰণেও এবাৰ আমি এটা স্কিম বাজেটত লিখিছো যে গুৰু দক্ষিণা আমি তেওঁলোকক এটা ওয়ান টাইম ফাইনেন্সিয়াল এসিস্টেন্স এটা দিম আৰু চৰকাৰৰ আন পদত এপ্লাই কৰিলে আমি তেওঁলোকক এটা প্ৰিফাৰেন্সিয়াল 5 নম্বৰ 4 নম্বৰ মাৰ্কিং এটাও দিম যাতে লৰা ছোৱালীখিনি উলাই আহি বেলেগ পদত আবেদন কৰিব পাৰে